নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল আগৰ ভিডিঅ'টোত আমি বিশ্বখনিকৰ কবিতাটিৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা সম্পৰ্কে সবিশেষ কথা আলোচনা কৰিলোঁ যে হাজৰিকা জ্ঞানমালিনী কবি বুলি কাক জনা যায় তেওঁৰ দ্বাৰা ৰচিত কবিতা পুথি দুখনৰ নাম জ্ঞানমালিনী আৰু তত্ত্বপাৰিজাত ইয়াৰ উপৰিও তেওঁৰ কবিতাৰ বৈশিষ্ট্যসমূহ তেওঁ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল সেইখিনি কথা আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টোত আমি বিশ্বখনিকৰ কবিতাটিৰ মূল বিষয়বস্তু তথা সাৰাংশ আলোচনা কৰিম ছাত্ৰসকল কবিতাৰ শিৰোনামতে ইয়াৰ অৰ্থ নিহিত হৈ আছে যে বিশ্ব মানে এই বিশ্ব ব্ৰহ্মাণ্ড পৃথিৱীখনৰ কথা কোৱা হৈছে আৰু খনিকৰ দুটা শব্দ লগ লাগি বিশ্বখনিকৰ হৈছে আৰু বিশ্বখনিকৰ শব্দটোৱে ভগৱান বা ঈশ্বৰৰ কথাক ইংগিত কৰিছে আৰু তেওঁৰ শ্ৰেষ্ঠত্ব মহিমা তেওঁ যে সৰ্বে সৰ্বা তেওঁ অন্তৰ্যামী তেওঁ সৰ্বে সৰ্বা তেওঁ সৰ্বশক্তিমান সেই কথা পাঠকৰ আগত সুন্দৰভাৱে উপস্থাপন কৰিবৰ কাৰণে লেখকে বিশ্বখনিকৰ কবিতাটিৰ নামকৰণ বিশ্বখনিকৰ দিছে আৰু আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰা অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ কেনেকৈ আহিছিল আধ্যাত্মিকতা আত্মা সম্বন্ধীয় বা ঈশ্বৰ সম্বন্ধীয় কথাবিলাক অসমীয়া কবিতা জগতলৈ কেনেধৰণে আহিছে সেই কথাৰ আভাস দিয়াৰ উদ্দেশ্যে বিশ্বখনিকৰ কবিতাটি তোমালোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে আৰু যিহেতু মফিজুদ্দিন আহমদ হাজৰিকাই চুফীবাদী দৰ্শন কবিতাটিৰ জৰিয়তে চুফীবাদী দৰ্শন প্ৰকাশ কৰিছে গতিকে চুফী সাধকসকলৰ ভাৱধাৰাৰে প্ৰথম কবিতা ৰচনা কৰা ব্যক্তিজনেই আছিল আমাৰ মফিজুদ্দিন আহমদ হাজৰিকা মনত ৰাখিবা ছাত্ৰসকল যে চুফী সাধকসকলে ইছলাম ধৰ্মাৱলম্বীৰ বা ইছলাম ধৰ্ম সম্বন্ধীয় ভগৱান বা আত্মা সম্বন্ধীয় আধ্যাত্মিক বা দাৰ্শনিক সম্বন্ধীয় বিষয়বস্তু প্ৰথমেই উপস্থাপন আমাৰ মফিজুদ্দিন আহমদ হাজৰিকাই কৰিছিলে গতিকে চুফী সাধকসকলৰ ভাৱধাৰাৰ প্ৰথম লেখক কোন আছিল বুলি বা প্ৰথম কবি কোন আছিল বুলি যদি প্ৰশ্ন আহে তেতিয়া তোমালোকে মফিজুদ্দিন আহমদ হাজৰিকাৰ নাম ল'ব লাগিব গতিকে আমি প্ৰথমেই কবিতাৰ শিৰোনামৰ শব্দৰ অৰ্থ জানিলোঁ যে খনিকৰ মানে হ'ল শিল কাঠ বা মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা আমি প্ৰত্যেকেই দেখা পাইছোঁ মাটিৰ মূৰ্তিয়ে হওক বা শিল কাঠ ইত্যাদিৰে মূৰ্তি নিৰ্মাণ কৰোঁতাসকল গতিকে সেই নিৰ্মাণ কৰোঁতাজনক খনিকৰ বুলি কোৱা হয় আৰু আমাৰ কবিতাটিৰ নামটো আছিলে বিশ্বখনিকৰ গতিকে খনিকৰ হ'ল যোনে মূৰ্তি কাঠ বা শিল বা মাটিৰে মূৰ্তি নিৰ্মাণ কৰে আৰু বিশ্বখনিকৰ শব্দটোৰ অৰ্থ হ'ল এই বিশ্ব ব্ৰহ্মাণ্ডখনক পৃথিৱীখনক যোনে নিৰ্মাণ কৰিছে যোনে সৃষ্টি কৰিছে তাক বিশ্বখনিকৰ বুলি কোৱা হয় এই ক্ষেত্ৰত বিশ্বখনিকৰ পৃথিৱীখনৰ স্ৰষ্টা আছিলে ঈশ্বৰ বা ভগৱান গতিকে তেওঁৰ মহিমাৰ কথা তেওঁৰ মহত্বৰ কথা গুণ গৰিমাৰ কথা সোঁৱৰাই কবিয়ে কবিতাটিৰ তেওঁৰ অস্তিত্ব তথা তেওঁৰ শক্তিৰ কথা প্ৰকাশ কৰিছে কবিতাটিৰ জৰিয়তে আৰু ত্ৰিলোক মানে হ'ল স্বৰ্গ মৰ্ত্য আৰু পাতাল যিটো নেকি আমি বৰগীতটো পঢ়োঁতে আমি পাইছিলোঁ ত্ৰিলোক মানেনো কি স্বৰ্গ মৰ্ত্য আৰু পাতাল আৰু ত্ৰিলোকৰ গৰাকী আছিলে শ্ৰীকৃষ্ণ অৰ্থাৎ শ্ৰীকৃষ্ণ মানে কি অৰ্থাৎ ভগৱান গতিকে আমি বৰগীততো পাইছোঁ যে ভগৱানৰ মাহাত্ম্যৰ কথা এফালে যেনেকৈ পুত্ৰ আৰু মাতৃৰ সম্পৰ্ক মধুৰ স্নেহৰ সম্পৰ্ক উপস্থাপন কৰাৰ লগতে ঈশ্বৰৰ মহাত্মাৰ কথা প্ৰকাশ কৰা হৈছে উপস্থাপন কৰা হৈছে সেইদৰে মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত বিশ্বখনিকৰ কবিতাটিৰ জৰিয়তেও
ভগৱানৰ মাহাত্মৰ কথা, ভগৱানৰ শ্ৰেষ্ঠত্বৰ কথা উপস্থাপন কৰা হৈছে বা প্ৰকাশ কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আমি বৰগীত আৰু বিশ্বখনিকৰৰ মাজত অলপ মিল দেখা পাওঁ যে দুয়োটা কবিতাত কেৱল ভগৱানৰ মাহাত্মৰ কথা উপস্থাপন কৰা হৈছে। এতিয়া চাই যোৱা কবিতাৰ মূল ভাৱ যে জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দ্বাৰা ৰচিত বিশ্বখনিকৰ কবিতাটি জৰিয়তে নিৰ্গুণ নিৰাকাৰ ভগৱানৰ মহিমাৰ কথা ব্যক্ত কৰি ভগৱান যে এই পৃথিৱীৰ স্ৰষ্টা বা গৰাকী হয়নে বা সৃষ্টি কৰোঁতা তাকে প্ৰকাশ কৰিব বিচৰা হৈছে। এই পৃথিৱীখনক কোনে সৃষ্টি কৰিছে, এই বিশ্বব্ৰহ্মাণ্ডখনক কোনে সৃজিছে, তেওঁৰ মহিমা প্ৰকাশ কৰা হৈছে কবিতাটিৰ জৰিয়তে, অৰ্থাৎ ভগৱানৰ বা ঈশ্বৰৰ মহিমা প্ৰকাশ কৰা হৈছে। কবিয়ে উপস্থাপন কৰিছে, কবিয়ে কৈছে যে যদিও আমি চাক্ষুষ দৃষ্টিৰে কোনেও দেখা নাই, আমি কোনেও ভগৱান কেনেকুৱা আমি কোনেও দেখা নাই, তেওঁ কেৱল অনুভৱহে আমি কৰিব পাৰোঁ যে ভগৱান আছে বুলি। আমি মূৰ্তি পূজা কৰোঁ, কিন্তু সেই মূৰ্তিক আচলতে মূৰ্তিৰ যোগেদিয়ে ভগৱানৰ সান্নিধ্য লাভ কৰাৰ এটা পথ হয়। গতিকে আমি কোনেও ভগৱানক দেখা নাই আৰু ভগৱান কেনেকুৱা সেই কথা আমি নাজানো, কোনেও আজিলৈকে ভগৱানক ঈশ্বৰক দেখা নাই। তথাপিও ত্ৰিলোক মানে স্বৰ্গ, মৰ্ত্য আৰু পাতাল, এই তিনিটা লোকৰ সৃষ্টি, এই তিনিও লোকৰ সৃষ্টি স্বৰ্গই হওক, মৰ্ত্যই হওক, পাতালেই হওক, সৃষ্টি কোনে কৰিছে? ভগৱানে কৰিছে। সৃষ্টি কৰাৰ উপৰিও স্থিতিৰ মূলতেই যে এই পৰম সত্তাৰ অস্তিত্ব সকলোৱে অনুভৱ কৰে। এই যে এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ধ্বংসকৰ্তাজনেই হ'ল ভগৱান তথা ঈশ্বৰ। গতিকে তেওঁৰ মহিমাৰ কথা প্ৰকাশ কৰিবলৈ গৈ কবিয়ে বিশ্বখনিকৰ কবিতাটো লিখিছে যে তেওঁৰ নিৰ্দেশতে, ইয়াৰ পিছত চোৱা যে তেওঁৰ নিৰ্দেশতে জোন, বেলি, তৰা, গ্ৰহ, নক্ষত্ৰ পৰা আৰম্ভ কৰি জীৱ জগত, জড় জগত সকলো বৰ্তি আছে। ছাত্ৰসকল, যদি আমি লক্ষ্য কৰোঁ, যদি আমি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰোঁ যে এই পৃথিৱীত বৰ্তি থকা প্ৰতিটো জীৱ, জড়, প্ৰতিটো বস্তু, বিষয়বস্তু, প্ৰতিটো বস্তুৱেই ভগৱানৰ সৃষ্টি, যে ভগৱানে সৰু হওক ডাঙৰেই হওক, এটা অণুজীৱৰ পৰা আৰম্ভ কৰি মানে মানৱ জাতিলৈকে সকলোকেই সৃষ্টি কৰিছে। আৰু এই কথাটো ভাবিলে কিবা আচৰিত নালাগে নেকি? আচৰিত নালাগেনে যে ভগৱানে এই পৃথিৱীৰ প্ৰতিটো বস্তু সৃজন কৰিছে বা সৃষ্টি কৰিছে। তেওঁ সকলোতেই বিৰাজমান বুলি কোৱা হৈছে। কবিয়ে কৈছে তেওঁ সকলোতেই বিৰাজমান। এটা অণু পৰমাণুৰ পৰা আৰম্ভ কৰি জীৱ জড় বস্তু সকলোতেই তেওঁৰ অস্তিত্ব বিৰাজমান। কিন্তু মায়াৰ উৰণিৰে তেওঁ মুখ ঢাকি থকাৰ বাবে আমি তেওঁক কেতিয়াও দেখা নাপাওঁ। কিন্তু নতুন বোৱাৰীসকলে, নতুন কইনাই যেতিয়া মুখ ঢাকি যেনেধৰণে থাকে, সেইদৰে ভগৱানেও উৰণিৰে মুখ ঢাকি আমাৰ ওচৰতেই থাকে, অথচ আমি তেওঁক দেখা নাপাওঁ। আৰু যদি আমি তেওঁক সূক্ষ্ম দৃষ্টিৰে অনুভৱ কৰোঁ, পৰ্যবেক্ষণ কৰোঁ, তেতিয়াহে তেওঁৰ অস্তিত্বক আমি কেৱল অনুভৱহে কৰিব পাৰি যে ভগৱান আছে। এটা শক্তি আছে, যি শক্তিয়ে এই পৃথিৱীখনত ধৰি ৰাখিছে।
পৃথিৱীখনক সকলো চলাই লৈ গৈ আছে। গতিকে এই শক্তিটোৱে হ'ল ভগৱান, ঈশ্বৰৰ কথা কোৱা হৈছে। সত ৰজ তম গুণৰ অধিকাৰী যদিও তেওঁ নিৰ্গুণ নিৰাকাৰ আৰু সকলো গুণৰ ঊৰ্ধত বুলি কোৱা হৈছে। তেওঁ সত ৰজ, আমাৰ গুণ তিনিটা আছে, সত ৰজ তম গুণ। গতিকে এই তিনিও গুণৰ ঊৰ্ধত বুলি কোৱা হৈছে। তিনিও গুণতকৈ ঊৰ্ধত আমাৰ ভগৱানৰ কথা কৈছে, যে তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বপ্ৰাণ, সৰ্বশক্তিমান। তেওঁ সকলোৰ অন্তৰৰ কথা, অন্তৰ্যামী মানে সকলোৰ অন্তৰৰ কথা বুজি পায়। কাৰ অন্তৰত কি চলি আছে, কাৰ মনত কি চলি আছে, মনৰ সকলো ভাৱ বুজি পাওঁতা। সৰ্বজ্ঞানী, তেওঁ সৰ্বজ্ঞানী, সকলোতকৈ জ্ঞানী তেৱেই। বিশ্বপ্ৰাণ, এই বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰাণস্বৰূপ সৃষ্টিকৰ্তা। সৰ্বশক্তিমান, তেৱেই সৰ্বশক্তিমান বুলি কবিয়ে বিশ্বখনিকৰ কবিতাটিৰ জৰিয়তে ভগৱানৰ অস্তিত্বৰ কথা তথা ভগৱানৰ শ্ৰেষ্ঠত্বৰ কথা প্ৰতিপন্ন কৰিছে। এতিয়া ইয়াতে সত ৰজ আৰু তম গুণৰ কথা উল্লেখ কৰা হৈছে। গতিকে সত ৰজ তম গুণনো কি, প্ৰথমে সেইটো আমি জানি লওঁ। সতগুণ, প্ৰথম গুণটো হ'ল সতগুণ। সতগুণ হ'ল সুখদায়ক আৰু জ্ঞানাত্মক। ছাত্ৰসকল মন কৰিবা, সতগুণ সুখদায়ক বুলি কোৱা হৈছে আৰু জ্ঞানাত্মক বুলি কোৱা হৈছে। অৰ্থাৎ ইয়াৰ পৰা আমি, সতগুণৰ পৰা আমি সুখ লাভ কৰোঁ আৰু জ্ঞান লাভ কৰোঁ। আমাৰ শিক্ষাও সতগুণৰ অন্তৰ্ভুক্ত, কাৰণ শিক্ষাই আমাক জ্ঞান দিয়ে আৰু সেই জ্ঞানেৰে আমি আমাৰ জীৱনটো সুখ আৰু সমৃদ্ধিময় কৰি তোলোঁ। ছাত্ৰসকল, আমাৰ আগৰ পাঠটোতো আমি যেতিয়া আলোচনা কৰিছিলোঁ ভাৰতীয় আদৰ্শ বৈৰাগ্য পাঠ, তাত আচাৰ্য বা গুৰুৱে শিক্ষাৰ্থী বা শিষ্যসকলক শিক্ষা সমাপ্ত কৰি জীৱনটো কেনেকৈ চলাই লৈ যাব লাগে তাৰ কাৰণে ভিন্ন ধৰণৰ উপদেশবিলাক দিছিলে। আৰু এই উপদেশ দিয়াৰ একমাত্ৰ উদ্দেশ্যই হ'ল যে জীৱনটো ব্যক্তিয়ে সুখ আৰু সমৃদ্ধিময় কৰি তুলিব যাতে পাৰে। আৰু এইটোৱে হ'ল সতগুণৰ অন্তৰ্ভুক্ত। সতগুণে সুখত আসক্ত কৰি মুগ্ধ কৰে আৰু যাৰ ফলত সতগুণৰ অধিকাৰী হ'লে জ্ঞান আৰু সুখ পোৱা যায়। অৰ্থাৎ সতগুণৰ পৰা ভাল বস্তু আমি গ্ৰহণ কৰোঁ আৰু সুখ আৰু আনন্দ লাভ কৰোঁ। ইয়াৰ পিছৰ গুণটো ৰজগুণ বুলি কোৱা হৈছে। ৰজগুণ ৰাগাত্মক। ধৰি লোৱা আমাৰ কানি বা মাদক দ্ৰব্যই সদায় আমাক কি কৰে, সেই বস্তুটোৰ প্ৰতি আকৰ্ষণ কৰে, হয়নে? আৰু আমাক ৰাগীয়া কৰি তোলে, আমাক সেই বস্তুটোৰ প্ৰতি ৰাগিয়াল কৰি তোলে। গতিকে ৰজগুণ তেনেকুৱা ধৰণৰ আৰু ই মানুহক বিষয়ত আসক্ত কৰে, যিকোনো বিষয়ক আসক্ত কৰে, হয়নে? আৰু ৰজগুণে দুখ নমাই আনে, যাৰ ফলত এতিয়া আমাৰ পঞ্চ ইন্দ্ৰই বা আমাৰ ছয় ৰিপুৱে সদায় বিষয়ক বেয়া দিশলৈ বা যিকোনো বিষয়ক আমাক আকৰ্ষণ কৰে। যিকোনো দিশৰ প্ৰতি আমাক আকৰ্ষণ, সেইটো ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। গতিকে ভাল বেয়া বিচাৰ কৰিব নোৱাৰা সেই ছয় ৰিপুৱে যেতিয়া বিষয়ৰ প্ৰতি আসক্ত কৰে, তেতিয়া কিন্তু কেতিয়াবা বেয়া কামে আমাৰ দুখ নমাই আনে, আমাৰ জীৱনলৈ দুখ নমাই আনে। গতিকে সেই গুণটো হ'ল ৰজগুণ, হয়নে? যিটো বেয়া গুণ হয়, যিটো গুণে আমাৰ জীৱনক দুখ নমাই আনে, সেই গুণটো হ'ল ৰজগুণ। আৰু যিটো গুণে আমাৰ সুখ বা আনন্দময় কৰি তোলে জীৱনটো, সেইটো হ'ল সতগুণ। সতগুণ মানে উত্তম, যিটো ভাল গুণ হয়। ইয়াৰ পিছত শেষৰ গুণটো হ'ল তমোগুণ। তমোগুণ হ'ল অজ্ঞানতাৰ পৰা হয়। আমাৰ তমোগুণ অজ্ঞানতাৰ পৰা, য'ত শিক্ষা দীক্ষা বা জ্ঞানৰ পোহৰ নাথাকে, তাৰ পৰাহে তমোগুণৰ উৎপত্তি হয়। ই জীৱক মোহপাশত আবদ্ধ কৰে আৰু যিকোনো বিষয়বস্তুৰ প্ৰতি আকৰ্ষণ কৰে আৰু আবদ্ধ কৰি তমোগুণে জীৱনলৈ অজ্ঞানতা নমাই আনে। এতিয়া আমাৰ জ্ঞান কিয় লাগে আমি প্ৰত্যেকেই জানো, হয়নে? আমাৰ জীৱনটো আমি ভাল বেয়া বিচাৰ কৰিব পৰা সেই ক্ষমতাৰ কাৰণে, কোনটো যুক্তিকৰ অযুক্তিকৰ, কোনটো ভাল কোনটো বেয়া,
কৰিব লাগে বা কোনটো কৰিব নালাগে, সেই সকলোবিলাক যাতে আমি ভালদৰে বুজি পাওঁ আৰু যাৰ ফলত আমাৰ জীৱনটো সুখময় আৰু সমৃদ্ধিময় কৰি তুলিব পাৰোঁ, তাৰ কাৰণে আমি জ্ঞান লাভ কৰোঁ। আৰু য'ত জ্ঞান নাথাকে, য'ত জ্ঞান বা শিক্ষা নাথাকে, তাত কিন্তু তমোগুণ বুলি কোৱা হৈছে। অৰ্থাৎ সেই গুণে সেই গুণটো অজ্ঞানতাৰ পৰা উৎপত্তি হয়। আৰু অজ্ঞান যদি মানুহ থাকে, মানুহৰ যদি জ্ঞান বা বিবেচনা শক্তি নাথাকে, তেতিয়াহে মানুহে অমানৱীয় কাৰ্যবিলাক কৰিব পাৰে আৰু নিজৰ লগত সমাজখনৰো অৱনতি ঘটায়। গতিকে তমোগুণ বেয়া দিশৰ পৰা হয় আৰু তমোগুণে ব্যক্তিক বিষয়ত আসক্ত কৰাৰ লগত প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱনৰ মুখপাশত বন্দী কৰে। অৰ্থাৎ প্ৰমাদ মানে ভুল, আলস্য, এলাহ আৰু নিদ্ৰা, গোটেই তাৰ জীৱনটোও তেনেকুৱা গুচি যায় যে টোপনি মাৰা, খোৱা আৰু ভুল বুজা, হয়নে, নেতিবাচক ধাৰণাবিলাক, সেই দিশসমূহে যেতিয়া এজন ব্যক্তিক গ্ৰাস কৰি পেলায়, তেতিয়াই সেইটো তমোগুণ বুলি কোৱা হয়। আৰু তমোগুণে ব্যক্তিৰ অজ্ঞানতাৰ পৰা হয়। আৰু এই তিনিওটা সত, ৰজ আৰু তমো, হয়নে, অতি ভাল, অতি উত্তম, এটা মজলীয়া আৰু তৃতীয়তে একদম নিম্ন শ্ৰেণীৰ, হয়নে, অৰ্থাৎ এইটো অজ্ঞানতাৰ পৰা হয়। এই তিনিওটা গুণতে, অৰ্থাৎ গুণ মানে এই তিনিওটা শক্তিতে জগতৰ স্থিতি আৰু লয়। এই জগতত বৰ্তি থকা প্ৰত্যেকটো বস্তুৱেই এই তিনিটা গুণৰ অধিকাৰী। কেতিয়াবা কিছুমান সতগুণ, কিছুমান ৰজগুণ আৰু কিছুমান তমোগুণ। কিন্তু কবিয়ে বিশ্বখনিকৰ কবিতাটিৰ জৰিয়তে ভগৱান তথা ঈশ্বৰক এই তিনিওটা গুণৰ ঊৰ্ধত, হয়নে, এই তিনিওটা গুণত বৰ্তি আছে বুলি কোৱা হৈছে। গতিকে এই তিনিওটা গুণৰ ঊৰ্ধত, অৰ্থাৎ ইয়াৰ ওপৰতো নিৰ্গুণ নিৰাকাৰ বুলি কোৱা হৈছে। নিৰ্গুণ বুলি কোৱা হৈছে ভগৱানক। অৰ্থাৎ তেওঁক আমি কোনো গুণৰ ভিতৰত ধৰিব নোৱাৰোঁ। তেওঁ সকলো গুণৰ ঊৰ্ধত শ্ৰেষ্ঠ। তেওঁৱেই সৃষ্টিকৰ্তা, তেওঁৱেই ত্ৰাণকৰ্তা আৰু তেওঁৱেই এই জগতৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ গৰাকী বা কাৰণ। গতিকে এই বিশ্বখনিকৰ কবিতাটিৰ জৰিয়তে মফিজুদ্দিন আহমদ হাজৰিকাই ভগৱান বা ঈশ্বৰৰ শ্ৰেষ্ঠত্ব আৰু মহিমা প্ৰকাশ কৰাৰ কাৰণে কবিতাটি উপস্থাপন কৰিছে। আশা কৰোঁ ছাত্ৰসকল তোমালোকে ভালকৈ বুজি পাইছা, আৰু যদি নুবুজাৰ কিবা থাকে তেন্তে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিবা। আজিলৈ ইমানতে, ধন্যবাদ।